সাবস্ক্ৰাইব কৰি ৰাখিবা সো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম ভতুৱা আৰু খকুৱাৰ খৰিয়াল তোমালোকৰ পাঠ নম্বৰ 9 এই পাঠটোৰ অতি দৰকাৰী প্ৰশ্নসমূহ আমি ধুনীয়াকৈ আলোচনা কৰিম সো মনোযোগেৰে ভিডিওটো চাবা ঠিক আছে ইয়াতে প্ৰথম প্ৰশ্নত কি কৈছে যে উদৰৰ সমাৰ্থক শব্দ বাছি লোৱা সো উদৰ মানে কি হয় উদৰ মানে হৈছে পেট উদৰ মানে কি উদৰ মানে পেট ওকে তাৰপিছত কৈছে বেছিকৈ ভাত খাই যি কি বুলি কোৱা হয় বেছিকৈ ভাত খাই যি ভতুৱা বুলি কয় ভতুৱা ওকে নেক্সট আহিলে কৈছে যে ৰত্ন শব্দৰ সৰল ৰূপ কি ৰত্ন শব্দৰ সৰল ৰূপ হৈছে ৰতন ঠিক আছে ৰত্ন ওকে ৰত্ন মানে ৰতন ওকে তাৰপিছত কৈছে মাকৰ ভনিয়েক তুমি জানিবা আৰু মাকৰ ভনিয়েক কি হ'ব মাহী ঠিক আছে তাৰপিছত আহিলে তলৰ কোনটো বিষাদৰ প্ৰতিশব্দ মানে হৈছে একে অৰ্থ বুজা শব্দ অৰ্থাৎ সমাৰ্থক শব্দ গতিকে বিষাদৰ সমাৰ্থক শব্দ কি হ'ব বিষাদ মানে দুখ লগা না কাৰণে কি হ'ব বেজাৰ তাৰপিছত আহিলে ন যোগ ত যোগ ৰ এই বৰ্ণকেইটা যদি লগ লগাই দিয়া যায় যুক্তাক্ষৰ এটা বনিব এই যুক্তাক্ষৰটো কি হ'ব নয় তয় আৰু ৰয় নয় ত্ৰয়ান্ত্ৰ হ'ব উত্তৰটো কি হ'ব নয় ত্ৰয়ান্ত্ৰ অপচন ক ওকে নেক্সট আহিলে দন্তীয় হ মানে ইয়াত শয়থস্থ আছে হা ইয়াত শয়থস্থ হয় এইটো তোমালোকে এটো কি যেন লাগিছে যেন হ যেন লাগিছে এইটো হ ইয়াত নাই ঠিক আছে লিখোতেহে তেনেকে লিখা হয় ইয়াত হ নাই কি আছে তেতিয়াহলে ইয়াত আছে দন্তীয় হ আৰু দন্তীয় থ আৰু কি আছে দন্তীয় থ আছে গতিকে তোমালোকে ইয়াৰ যুক্তাক্ষৰটো ভাঙিলে কি পাবা দন্তীয় হ যোগ থ অৰ্থাৎ এইটো পাবা ওকে সৰি এইটো পাবা দন্তীয় হ যোগ থ ওকে তাৰপিছত আহিলে এইটো লেউখেউ মানে কি লেউখেউ মানে হৈছে লেটু সেতু খোৱা ওকে সো লেউখেউ মানে কি লেউখেউ মানে হৈছে লেটু সেতু ওকে তাৰপিছত আহিলে প্ৰশ্নবোধক বাক্যৰ শেষত ব্যৱহাৰ কৰা চিন কোনটো সো প্ৰশ্নবোধক বাক্যৰ শেষত ব্যৱহাৰ হয় এইটো এই চিনটোৰ নামেই হৈছে প্ৰশ্নসূচক বা প্ৰশ্নবোধক চিন তাৰপিছত আহিলে ভাৱবোধক চিনটো বাছি উলিয়াব লাগে ভাৱবোধক চিনটো এইটোক ভাৱবোধক চিন বুলি কয় বা বিস্ময় সূচক চিন বুলি কয় মনত ৰাখিবা তাৰপিছত আহিলে গাঁৱৰ মুখিয়ালজনক কি বোলে গাঁও বুঢ়া বুলি কয় কি বুলি কোৱা হয় গাঁৱৰ মুখিয়ালজনক গাঁও বুঢ়া বুলি কয় তাৰপিছত আহিলে তলৰ কোনটো চুকাৰ সমাৰ্থক শব্দ চুকা তাৰ মানে ঠিক আছে খুব বৰ চুকা বুলি কয় নহয় খুব চুকা বুলি কয় নহয় চুকা মানে হৈছে তীক্ষ্ণ ওকে তাৰপিছত আহিলে মাহিৰ গিৰিয়েকক কি বুলি কোৱা হয় মাহিৰ গিৰিয়েকক মহা বুলি কয় ওকে নেক্সট আহিলে কৈছে যে আইৰ ককাই আই মানে কি আই মানে হৈছে মা সো মাৰ ককাক কি বুলি কোৱা হয় মাৰ ককাক মুমাই বুলি কয় ঠিক আছে মুমাই ওকে আই মানে মা মনত ৰাখিবা তাৰপিছত কৈছে সাঁথৰ ভাঙিবলৈ কৈছে কি বগা চাহাবৰ ৰঙা টুপি এক ঘুচা মাৰিলে উঠে জ্বলি পকি কি হয় উত্তৰ হৈছে জুইশলা ওকে তাৰপিছত আহিলে তলৰ কোনটো জ্ঞানৰ সৰল ৰূপ জ্ঞানৰ সৰল ৰূপ হৈছে জ্ঞান ঠিক আছে জ্ঞান আচলতে এনেকে আমি সৰলকে লিখিব পৰা যায় ওকে তাৰপিছত আহিলে বিপৰীত শব্দৰ জোৰা বুজাওতে অনুৰূপ অনুকাৰ আদি শব্দ বুজাওতে কি চিন ব্যৱহাৰ কৰা হয় ঠিক আছে বিপৰীত শব্দৰ জোৰা বুজাওতে বা অনুৰূপ বা অনুকাৰ আদি শব্দ জোৰাওতে কি চিন ব্যৱহাৰ কৰা হয় হাইফেন ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াত যে আমি এনেকে লিখো যে যেনে লিখিলো যে গছ হাইফেন গছনি এই বুলি কওঁ না গছগছনি এই যে মাজৰ চিনটো যে এই চিনটোৰ কথা কৈছে এইটো হাইফেন গতিকে এনেকুৱা মানে বিপৰীত শব্দ
লিখিবলৈ যাওঁতে বা অনুৰূপ শব্দ লিখিবলৈ যাওঁতে বা অনুকাৰ শব্দ লিখিবলৈ যাওঁতে আমি কি চিন ব্যৱহাৰ কৰোঁ হাইফেন চিন ব্যৱহাৰ কৰোঁ হাইফেন চিনটো এইটো বিয়োগ চিন নিচিনা ওকে তাৰপিছত আহিলে উসংগ কি গৰম মংগ উসংগ কি গৰম অংগ বাক্যটোত কি জ্যোতি চিন ব্যৱহাৰ কৰা হৈছে ইয়াত জ্যোতি চিনটো ভাৱবোধক চিন ব্যৱহাৰ কৰা হ'ব নহয় আচলতে এইটো হোৱা নাই ইয়াৰ এইটো চোৱা এইটো কি এই যেটো দুটা এনেকে কমা দিয়া আছে না এনেকে কমা আছে এইটো ভাৱবোধক চিন নহয় এইটো হৈছে আচলতে ঊৰ্ধ্ব কমা ইয়াৰ আচলতে উত্তৰ নাই ইয়াত উত্তৰটো তেওঁলোকে দিবলৈ এইটো ভুল কৰিলে এইটো আচলতে কি হয় এইটো ঊৰ্ধ্ব কমা বুলি কয় ওকে ঊৰ্ধ্ব কমা বুলি কয় বা প্ৰক্ষেপ চিন বুলি কয় গতিকে ইয়াৰ উত্তৰটো ইয়াত নাই ওকে নেক্সট আহিলে এইটো চোৱা এইটো কি হ'ব ত যোগ থ হয় এইটো এই যুক্তাক্ষৰটো যদি ভাঙো দন্ত্য ত যোগ দন্ত্য থ এই দুটা যদি যুক্তাক্ষৰ লগাই দিওঁ তেতিয়াহ'লে এই যুক্তাক্ষৰটো আমি পাই যাম এইটো তয় ঠাত থ বুলি কয় ওকে তাৰপিছত আহিলে যি পুহ মানে কি বুলি কয় পোহনীয়া যি পুহ মানে পোহনীয়া হ'ব ওকে সো আমি এই ভিডিঅ'ত তোমালোকক এই ইম্পৰ্টেণ্ট কথা কেইটা জনালো তোমালোকে ভালদৰে বুজিবলৈ যত্ন কৰিবা ৰিভাইজ কৰি ভিডিঅ'সমূহ চাবা তেতিয়া ভালদৰে বুজি পাৰিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম তিনিটা মাছৰ কাহিনী তোমালোকৰ 10 নম্বৰ পাঠ ইয়াতে প্ৰথম প্ৰশ্নত কি কৈছে চোৱা যাক পৃথিৱীৰ সকলোৱে জানে কি বুলি কোৱা হয় বিশ্ববিশ্ৰুত যাক পৃথিৱীৰ সকলোৱে জানে বিশ্ববিশ্ৰুত ওকে তাৰপিছত আহিলে প্ৰবন্ধ লিখা ব্যক্তিক কি বুলি কোৱা হয় প্ৰবন্ধ লিখা ব্যক্তিক প্ৰবন্ধকাৰ বুলি কোৱা হয় ওকে নেক্সট আহিলে অমিলটো বাছি উলিওৱা অমিলটো কি হ'ব জামুগুৰি ৰৌমাৰী হলমৰা শালমৰা ঠিক আছে ইয়াতে ৰৌমাৰী শালমৰা হলমৰা ইয়াৰ অমিলটো হৈছে জামুগুৰি ওকে ইয়াৰ অমিলটো জামুগুৰি সো নেক্সট তলৰ কোনটো কৃত্ৰিমৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কৃত্ৰিমৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হৈছে অকৃত্ৰিম ওকে কৃত্ৰিমৰ বিপৰীত শব্দ অকৃত্ৰিম প্ৰাকৃতিক হ'ব পাৰে ঠিক আছে তাৰপিছত আহিলে নেক্সট উভয় নদী মানে কি উভয় নদী মানে বহুত তাৰমানে ঢেৰ অশেষ তাৰমানে ওকে সো অশেষ নেক্সট আহিলে তিনিটা মাছৰ কাহিনী সাধু ক'ৰ পৰা লোৱা হৈছে এইটো পঞ্চতন্ত্ৰৰ সাধুৰ পৰা লোৱা হৈছে পঞ্চতন্ত্ৰ সাধু তাৰপিছত আহিলে তলৰ কোনটো বিপন্নৰ সমাৰ্থক শব্দ বিপন্ন মানে হৈছে বিপদগ্ৰস্ত ঠিক আছে বিপন্ন মানে হৈছে বিপদগ্ৰস্ত কাৰণ সমাৰ্থক শব্দ বুলি কৈছে বিপন্ন মানে বিপদগ্ৰস্ত এইটো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে তৎক্ষণাৎ নিজৰ বুদ্ধিৰে কথা ক'ব বা কাম কৰিব পৰা শক্তিক কি বুলি কোৱা হয় এইটো হৈছে প্ৰত্যুৎপন্নমতি অৰ্থাৎ উপস্থিত বুদ্ধি আছে যাৰ প্ৰত্যুৎপন্নমতি তাৰপিছত আহিলে তলৰ কোনটো আখৰৰ লগত দন্ত স যুক্ত হৈ যুক্তাক্ষৰ গঠন নকৰে কাৰ লগত নকৰে ঘৰ লগত নকৰে কৰ লগত হয় কয় ফস্ক যেনে ৰিক্সা এইটো কৰ লগত মিলি পেলাই কি হ'ব ক আৰু